হয়, চাওঁতে চাওঁতে সমাগত বিটিচি পৰিষদৰ নিৰ্বাচন আহি গ'ল, কিন্তু আজি আমি দেখুৱাম প্ৰমোদ বড়ো চৰকাৰৰ দিনৰ মডেল বিটিচিৰ দৃশ্য। মোৰ সহযোগী দেখুৱাই আছে। আজি দেখিবলৈ পোৱা গৈছে যে এই ভোমৰাবিল গাঁও আছে, ইয়াত এখন জৰাজীৰ্ণ কাঠৰ দলং দীৰ্ঘদিন আমি জানিব পৰা মতে যে বিগত AGP চৰকাৰ যেতিয়া আছিল তেতিয়াই দলংখন পাইছিল আৰু ৰাইজসকলে, কিন্তু আজিলৈকে কোনো এখন চৰকাৰে এই অঞ্চলৰ ৰাইজৰ একো উন্নয়নৰ ক্ষেত্ৰত একো সঁহাৰি নিদিলে। বিশেষকৈ আজি আমি জানিবলৈ যত্ন কৰিম, ইয়াত ভোমৰাবিল হাইস্কুলৰ প্ৰধান শিক্ষকগৰাকী আছে। বিশেষকৈ এই স্কুলৰ ল'ৰা ছোৱালীবোৰ যাতায়াতৰ ক্ষেত্ৰত এক দুৰ্ভোগ ভুগিব লগা হৈছে। বিশেষকৈ এই পথ যি চোৱা আছে, এয়া কিন্তু 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগী এক পথ হয়। মই জানিবলৈ যত্ন চাই দীৰ্ঘদিনৰ সমস্যা আপোনালোকৰ আজিলৈকে সমাধান হ'ল, চাওঁতে চাওঁতে বিটিচি নিৰ্বাচন আহি গ'ল, কি ক'ব? হয়, NK টিভিক মই নমস্কাৰ যাচিছোঁ, লগতে সমগ্ৰ বিটিচিবাসীক মই নমস্কাৰ যাচিছোঁ আৰু দাবীও জনাইছোঁ যে বৰ্তমান BTRৰ নেতৃত্বাধীন প্ৰমোদ বড়ো চৰকাৰে যাতে অলপ গুৰুত্ব দিয়ে। আমাৰ 2 নম্বৰ ভোমৰাবিল গাঁও এখন ঠিক পপুলেটেড গাঁও হয়, লগতে ভোমৰাবিল গাঁৱেই নহয়, প্ৰায় 10খন গাঁৱৰ মানুহে এইখন দলঙেৰে দৈনন্দিন কমেও 10,000 মানুহ যাতায়াত কৰিব লগা হয়। আনকি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী LP স্কুলৰ পৰা আৰম্ভ কৰি হাইস্কুললৈকে যিমানখিনি ল'ৰা ছোৱালী আছে আমাৰ আদিবাসী কলোনী এৰিয়াৰ পৰা, বিশেষকৈ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন এখন জৰাজীৰ্ণ দলং, যিখন দলং এটা সময়ত 1998 চনত AGP চৰকাৰৰ ৰাজেন মুছাহাৰী ছাৰে দিয়া এখন দলং। সেই দলংখনেই বাৰে বাৰে ভাগি পৰে, ছিঙি পৰে, বহু মানুহ যাতায়াত কৰোঁতে পৰি গৈ পেলাই হাত ভৰিও ভাঙিছে। এনেকুৱা অৱস্থাত আমি দাবী জনাওঁ ভোমৰাবিল ৰাইজৰ হৈ বা অত্ৰ অঞ্চলৰ ৰাইজৰ হৈ যাতে আমাৰ এই দলংখন অনতিপলমেই মেৰামতি কৰি দিয়ে বা নতুন এখন RCC কংক্ৰিট মানে ব্ৰিজ যাতে আমাক দিয়ে, এইখিনি আমাৰ চৰকাৰৰ প্ৰতি দাবী। আৰু ইয়াত MLA আছে আমাৰ 28 নম্বৰ গোসাইগাঁও বিধানসভা সমষ্টিৰ মাননীয় জিৰণ বসুমতাৰী ছাৰ। আবেদন কৰিছিল নে বা জনাইছিল নে জনপ্ৰতিনিধিক নিৰ্বাচনৰ সময়ত আহে? হয়, প্ৰতিটো নিৰ্বাচনৰ সময়তে আমাৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাকৰ্মীসকলে আহে আৰু আমাক বিভিন্ন ভুৱা আৰু মিছা প্ৰতিশ্ৰুতি দি যায়, বিনিময়ত একো কাম নহয়। আমি বিগত দিনত বড়ো ৰাজনীতিৰ লগতে আমি সংযুক্ত হৈ আছোঁ, বড়ো ৰাজনীতিৰ লগতে বা বড়োসকলকেই আমি ভোট দি আহিছোঁ। যিহেতু BTR অঞ্চল, ইয়াত আমি অন্য চিন্তা কৰি লাভ নাই। গতিকে আমি বৰ্তমানে শাসনাধীন যি চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়া, আমি জনামতে তেখেত এজন ছাত্ৰ সংগঠনৰ এজন ব্যক্তি হয়। গতিকে ছাত্ৰ সংগঠনৰ ব্যক্তিয়ে বাৰুকৈ জানি পাব গ্ৰাছৰুট লেভেলত কি অৱস্থা চলি থাকে। আৰু আমাৰ বিশেষকৈ BTR অঞ্চলত দেখা গৈছে বহুতো মানে আধুনিক গাঁও হিচাপে গঢ়ি তুলিছে। তেনে ক্ষেত্ৰত আমাৰ ভোমৰাবিল গাঁও এতিয়াও বহুত পিছ পৰি আছে। আমাৰ গোসাইগাঁও অঞ্চলত বহুত নেতাকৰ্মী আছে, যিসকল নেতাকৰ্মীয়ে সদিচ্ছা কৰিলে নিশ্চয় এইখন দলং অনতিপলমে কৰি দিব পাৰিব, মোৰ এটা দৃঢ় বিশ্বাস। মুখ্যমন্ত্ৰী কৈ থাকে যে পকী মানে কাঠৰ দলং নাথাকিব, এই ক্ষেত্ৰত আপোনাৰ ইয়াত দেখিবলৈ গৈছে কাঠৰ দলং আজিলৈকে আছে। হয়, এইখন দলঙেই নহয়, আমাৰ এই ভোমৰাবিল অঞ্চলৰ তিনিওকাষে 3টা জৰাজীৰ্ণ কাঠৰ দলং। নদীটোৰ কি নাম আছে? নদীটো হ'ল হাৰাপুতা নদী, যিটো মালাগুৰি চুইচ গেট পাৰ হৈ তেলিপাৰা এগ্ৰিকালচাৰ ৰিচাৰ্চ পাৰ হৈ আমাৰ SSB 31st SSB বেটেলিয়ান কেম্পৰ আমাৰ লয়াৰ অসমৰ যিটো হেডকোৱাৰ্টাৰ বুলি কয় SSBৰ, তাৰেই সংলগ্ন এইখন দলং খুবেই জৰাজীৰ্ণ। আজিলৈকে কোনো মেৰামতি বা কোনো নতুন দলঙৰ চিন্তা চৰ্চা কৰা নাই। ঠিক আছে, ধন্যবাদ থাকিল। হয়, দেখিবলৈ পোৱা গৈছে আজি এনেদৰে কিন্তু স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজ ওলাই আহিল ভোমৰাবিলত। বিশেষকৈ অনাগত যি নিৰ্বাচন আছে, নিৰ্বাচনৰ সময়ত দেখিবলৈ পোৱা যাব যে বিভিন্ন ধৰণৰ জনপ্ৰতিনিধিসকল প্ৰৱেশ কৰিব গাঁৱত। তেওঁলোক আজি উল্লেখ কৰাৰ মতে, ৰাইজে কোৱা মতে বিগত সময়ত বিভিন্ন নেতা নেতাই বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু প্ৰতিশ্ৰুতি হৈ থাকিল। তেওঁলোকৰ যি মূল সমস্যা আজিলৈকে সমাধান নহয়। সেইকাৰণে এই অঞ্চলৰ ৰাইজে আহ্বান জনাইছে বা আবেদন জনাইছে যাতে এই যি দলং আছে এই দলংখন অতি সোনকালে পকীকৰণৰ ব্যৱস্থা চৰকাৰে যাতে কৰি দিয়ে। যদি কৰি নিদিয়ে, ইয়াত প্ৰায় প্ৰতিদিনে 10,000কৈ ব্যক্তিয়ে ইয়াত অহা যোৱাৰ এটা মূল পথ হয়। এই পথ চোৱাই কিন্তু এই ভোমৰাবিল বৃহৎ অঞ্চলৰ ৰাইজৰ এক দুৰ্ভোগ ভুগিব লগা হৈছে এই উক্ত দলংখনৰ বাবে।